বিশ্বনাথতো জিলা কংগ্ৰেছৰ নেতৃত্বত গণসমদল কাৰ্যসূচীৰ ৰূপায়ণ। বিশ্বনাথতো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডক্টৰ বাবা চাহেব আম্বেদকাৰ বিষয়ে যি আপত্তিজনক আৰু অসন্মানজনক বক্তব্য আগবঢ়াইছে তাৰ বাবে তীব্ৰ বিৰোধিতা কৰিছে। এই কাৰ্যসূচীৰ জৰিয়তে অমিত শ্বাহৰ পদত্যাগৰ দাবী উত্থাপন কৰাৰ সিদ্ধান্ত মৰ্মে আম্বেদকাৰৰ উত্তৰাধিকাৰ ৰক্ষাৰ বাবে যুঁজখন শক্তিশালী কৰাৰ বাবে বিশ্বনাথ জিলা কংগ্ৰেছৰ দ্বাৰা জিলা সভাপতিৰ নিৰ্দেশত বাবা চাহেব আম্বেদকাৰ সন্মান মাৰ্চ আয়োজন কৰি প্ৰথমে ডক্টৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পিছত বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে বিভিন্ন শ্লোগান প্ৰদৰ্শন কৰি জিলা আয়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰকপত্ৰ দাখিল কৰে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চয়নৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। আমাৰ কংগ্ৰেছ দলে অশেষ ত্যাগ আৰু কষ্ট কৰি আমাৰ ভাৰত স্বাধীন কৰিছিল। ব্ৰিটিছক খেদাই ব্ৰিটিছৰ 200 বছৰীয়া শাসন ওপৰাই পেলাই আমাৰ কংগ্ৰেছ দলে ভাৰতবৰ্ষৰ জনগণৰ কাৰণে আজি দেশ স্বাধীন কৰিছিল। এই দেশ স্বাধীন হোৱাৰ পিছত আমাৰ সকলোৱে শ্ৰদ্ধাৰ ভীমৰাও আম্বেদকাৰ দেৱে আজি যি দেশৰ গৰিষ্ঠ সংখ্যক মানুহৰ সন্মতি সাপেক্ষে আজি যি সংবিধান গণতন্ত্ৰ প্ৰতিষ্ঠা কৰি আজি দেশৰ বাবে উপহাৰ দিছিল আৰু সেই সংবিধানৰ আধাৰত আজি সকলো ভাৰতবাসীৰ জনগণৰ মৌলিক অধিকাৰকে ধৰি সকলোবিলাক অধিকাৰ সুৰক্ষিত কৰি আমি সকলোৱে চেষ্টা কৰি ৰাখিছিলোঁ। কিন্তু তেনেস্থলত যিখন সংবিধানক শপত খাই অমিত শ্বাহ ডাঙৰীয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই দেশৰ ক্ষমতা ল'লে, সেই অমিত শ্বাহ ডাঙৰীয়াই কিন্তু আজি সেই সংবিধানক অৱমাননা কৰিছে। এই অৱমাননাই কি সূচাইছে যে এই অৱমাননাই ভাৰতৰ জনগণক অপমান কৰিছে। গতিকে ইয়াৰ আমি তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ। অনাগত দিনত এনেকুৱা অৱমাননা কাম যাতে ভাৰতীয় জনতা পাৰ্টীয়ে নকৰে আৰু তেখেতসকলে আজি ৰাইজে যি ক্ষমতা দিছে দেশৰ সেৱাৰ কাৰণে, জনগণৰ হিতৰ কাৰণে তেখেতসকলক দিছিল, কিন্তু তাৰ ওলোটা আজি যি সংবিধান অপমাননা কৰিছে তাৰ দ্বাৰা দেশবাসীক অপমান কৰিছে। এই অপমান কংগ্ৰেছ দলে কেতিয়াও সহ্য নকৰে আৰু তাৰ প্ৰতিবাদ কল্পে আজি আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। গতিকে অনাগত দিনত তেখেতসকলক এই হিন্দুত্ববাদী য'ত ভাৰতীয় সংবিধানত আমি ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে আমি স্বীকৃতি পাইছোঁ, কিন্তু তেওঁলোকে এই গোটেই ভাৰত দেশখনত হিন্দুত্ববাদী চৰ্চা চলাই মেৰু বিভাজন কৰি আজি দেশৰ প্ৰতি ভাবুকি আনিছে। গতিকে তেখেতসকলক আমি ইয়াৰ পৰাই দাবী জনাইছোঁ যাতে অনাগত দিনত এনেকুৱা কুটু মন্তব্য নকৰে, বিৰূপ মন্তব্য নকৰে, দেশ সেৱাৰ কাৰণে তেওঁলোকক কাম কৰিবৰ বাবে, জনসাধাৰণক কাম কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। হ'ব, ধন্যবাদ। আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মতে আজি সমগ্ৰ ভাৰতবৰ্ষত এই কাৰ্যসূচী লোৱা হৈছে। বাবা চাহেব আম্বেদকাৰ ভাৰতৰ জ্ঞানৰ ভাণ্ডাৰ, যিজনে আজি আমাৰ সংবিধান ৰচনা কৰিছে, তেখেতৰ ওপৰত আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কুটুবাক্য প্ৰদান কৰিছে সংসদত, যাৰ কাৰণে কি আমাৰ সংবিধানখনক অৱমাননা কৰা হৈছে, ভাৰতবাসীক অপমান কৰা হৈছে। তাৰ কাৰণে আমি এই সংবিধান ৰক্ষাৰ্থে আৰু সংবিধানৰ যাতে নিয়ম মানি চলে তাৰ প্ৰতিবাদ আমি সংসদত হোৱা যি প্ৰতিবাদ আমাৰ সাংসদসকলে কৰিছে, সেই প্ৰতিবাদৰ আৰু এটা অংশ হিচাপে আমাৰ কংগ্ৰেছ কৰ্মীসকলে আজি নিজৰ জিলা কাৰ্যালয়ৰ পৰা আমি প্ৰথমে বাবা চাহেব আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰিছোঁ আৰু তাৰ পৰা আমি সমদল কৰি আহি আজি বিশ্বনাথ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত আমি ইয়াৰ এখন স্মাৰকপত্ৰ মহামান্য ৰাষ্ট্ৰপতি দেৱলৈ প্ৰেৰণ কৰাৰ কাৰণে আমি ইয়াত প্ৰদান কৰিছোঁ। আৰু আমি আশা কৰিছোঁ যে অমিত শ্বাহ ডাঙৰীয়াই এজন গৃহমন্ত্ৰী হৈ তেখেতে যি কুটু মন্তব্য কৰিছে তাৰ কাৰণে আমি তেখেতৰ পদত্যাগ দাবী কৰিছোঁ। আৰু কোনো ধৰণৰ ভৱিষ্যতলৈ যাতে সংবিধানক লৈ এনেধৰণৰ কুটু বাক্য কোনেও কৰিবলৈ আগবাঢ়ি নাহে কেতিয়াও।
তাৰ কাৰণে আমি এই বিজেপি RSSে যি সংবিধান নমনাৰ যি নীতি সেই নীতি পৰিহাৰ কৰি তেওঁলোকক সংবিধানৰ খপত খাই পেলাই তেওঁলোকে আজি ক্ষমতা দখল কৰা এই বিজেপি চৰকাৰক সকীয়াই দিছোঁ ভৱিষ্যতলৈ যাতে সংবিধান অৱমান কৰা কোনো ধৰণৰ কটো বাক্য কোনো প্ৰদান নকৰে।